रब्बी अऊज़ु बिका मिन हमाजाति शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত ইতিমধ্যে আমি ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 266 নং খণ্ডত উপনীত হৈছোঁ। প্ৰিয় দৰ্শকবৃন্দ, যেহেতু মহান আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআন আল্লাহে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে প্ৰেৰণ কৰিছে, গতিকে আমি বুজাৰ চেষ্টা কৰিব লাগিব আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ গ্ৰন্থখনি আল্লাহে কোনো এক বিশেষ ধৰ্মাৱলম্বী লোকৰ বাবে প্ৰেৰণ কৰা নাই, বৰং সমগ্ৰ বিশ্ব মানৱৰ কল্যাণৰ অৰ্থে ইহকাল আৰু পৰকাল দুয়োটা কালৰে কল্যাণৰ বাবে মহান আল্লাহে সমগ্ৰ মানৱ জাতিৰ বাবে এই আল কোৰআন নাজিল কৰিছে। গতিকে মহান আল্লাহৰ সেই উদ্দেশ্য আগত ৰাখি আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ 266 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 17 নং সূৰা বনি ইছৰাইলৰ 78 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আকিমিস সালাতা লিদুলুকিশ শামসি ইলা গাসাকিল লাইলি ওয়া কুরআনাল ফাজরি ইন্না কুরআনাল ফাজরি কানা মাশহুদা। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি যোৱাটো খণ্ডত আমি আপোনালোকৰ আগত চৰ্চা দাঙি ধৰিছিলোঁ এক অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে আপোনালোকৰ ৰোমন্থনৰ বাবে মই পুনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আল্লাহে স্পষ্ট কৰিছে যে আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামে আল্লাহৰ দ্বাৰা নাজিলকৃত ৱহীৰ মাধ্যমত নাজিলকৃত এই আল কোৰআন একমাত্ৰ তেখেতে এই আল কোৰআন ইত্তেবা কৰি চলিছিল, মানি চলিছিল। ইয়াৰ বাহিৰত যাবৰ বাবে অবিশ্বাসী লোকসকলে আপ্ৰাণ চেষ্টা কৰাৰ বিষয়ে আমি ইতিমধ্যে যোৱাটো খণ্ডত পাই আহিলোঁ। বিভিন্ন প্ৰকাৰে তেখেতক প্ৰলোভিত কৰিছিল, তেখেতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যে আল্লাহৰ দ্বাৰা প্ৰকৃততে যি ৱহী আহিছে সেই ৱহীৰ ৰদবদল কৰাৰ উদ্দেশ্যৰে, অথবা যি ৱহী আহিছে তাক সম্পূৰ্ণৰূপে তাক সলনি কৰি দিয়াৰ বাবে অবিশ্বাসী লোকসকলৰ আপ্ৰাণ চেষ্টা আছিল। কিন্তু দেখা গৈছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহে কৈছে যে তেখেতৰ আমাৰ বাৰ্তাবাহকৰ স্থিতিক স্বয়ং আল্লাহে সুদৃঢ় কৰি ৰখাৰ বাবে তেখেতে নিজৰ স্থানত সবল হৈ থাকিল, স্থিতি ধৰি ৰাখিলে। আৰু আল্লাহে কৈছে যদি আমাৰ বাৰ্তাবাহকে কিবা কাৰণে নিজৰ স্থিতিৰ পৰা যদি আঁতৰি গ'লহেঁতেন তেন্তে আল্লাহৰ স্পষ্ট ঘোষণা এই ইহকাল তথা পৰকালত তেখেতক দুগুণ শাস্তি দিলোহেঁতেন বুলি আল্লাহে প্ৰকাশ কৰিছে। গতিকে মূল বিষয়টো আমি সদায় বুজাৰ চেষ্টা কৰিব লাগিব যে আল্লাহৰ কথা বতৰা কেৱল ৱহীৰ মাধ্যমত নাজিল হোৱা এই আল কোৰআনৰ মাজত সীমাবদ্ধ আছে। ইয়াৰ পৰিসীমাৰ বাহিৰত ইছলাম ধৰ্মৰ নামত যিমান ধৰণৰ কথা পৃথিৱীত সৃষ্টি হৈছে ৱহীৰ মাধ্যমত নহয়, কিন্তু এই দিশটো আমি খুব বুজিব লাগিব। এই পৃথিৱীত সৃষ্টি হৈছে য'ত আল্লাহৰ কোনো ধৰণৰ অনুমোদন নাই। গতিকে তেনেবোৰ বিষয়বস্তু প্ৰকৃততে আমি সন্মুখত লৈ আমি আগবাঢ়ি
যাব পাৰিম নে নোৱাৰিম, বা আমাৰ বাৰ্তাবাহক গৈছিল নে নগৈছিল, এই দিশবোৰ আমাৰ নিজৰ কল্যাণৰ অৰ্থে আমি আহ্বান জনাম। প্ৰত্যেকেই নিৰপেক্ষ দৃষ্টিভংগীৰে এই কোৰাণৰ আধাৰত আমি প্ৰত্যেকেই চিন্তা কৰাৰ যথেষ্ট প্ৰয়োজন আছে। যি কি নহওক, তাৰ পৰৱৰ্তী ৭৮ নং আয়াতত এই কোৰাণ মজিদৰ আন এক বিখ্যাত আয়াতৰ আমি সন্মুখীন হৈছোঁ। বিখ্যাত এইবাবেই আমি কৈছোঁ, গুৰুত্ব সকলোবোৰ আয়াতৰে সমান, কিন্তু বিশেষ বিশেষ কিছুমান আয়াতে যথেষ্ট তাৰ প্ৰসাৰতা পায়, যিহেতু এই বিশেষ আয়াতটো হয়তো অনুবাদকসকলে ইমান পৃথক পৃথক ধৰণে অনুবাদ কৰিছে, যাৰ পৰা আমি যদি তুলনামূলকভাৱে আমি গোটেইবোৰ ভাল ধৰণে আমি নাচাওঁ, বা আয়াতে কি কৈছে যদি আমি প্ৰকৃততে ভাল ধৰণে বুজাৰ চেষ্টা নকৰোঁ, তেন্তে হয়তো আমাৰ মূল বুজত অসুবিধা আহিব পাৰে। যিমান ধৰণৰে অনুবাদ আছে, আমি তাক কাকো সমালোচনা ইয়াত কৰিবলৈ যোৱা নাই, বা কোনটো ভুল কোনটো শুদ্ধ সেই দিশলৈও আমি আগবাঢ়িব যোৱা নাই। আমি ইনশাআল্লাহ আশা কৰিম আল্লাহে আমাক যি পৰিমাণে বুজাইছে, আল্লাহৰ আয়াতৰ শব্দৰ অৰ্থৰ মাধ্যমত আমাক আল্লাহে বুজোৱা অনুবাদ আপোনালোকৰ সন্মুখত আমি দাঙি ধৰাৰ চেষ্টা কৰিম। লগে লগে আমি আপোনালোকক আহ্বানো জনাম, প্ৰত্যেকেই নিজাববীয়াকৈ আদৰ্শগতভাৱে সম্পূৰ্ণ এই কোৰাণৰ ভিত্তিত আমি যাতে প্ৰত্যেকটো আয়াত তথা আয়াতৰ বাস্তৱিকতাত আমি বুজাৰ চেষ্টা কৰোঁ হওক। যি কি নহওক, মহান আল্লাহে এই আয়াতত আৰম্ভ কৰি কৈছে যে আকিমি সালাতা, কামা, মূল শব্দ কামা, তাৰ পৰা আকিম আহিছে, অৰ্থাৎ এষ্টাব্লিছ কৰা, প্ৰতিষ্ঠা কৰা, কায়েম কৰা। আকিমি সালাতা আমি কৈ আহিছোঁ, এই সালাত শব্দই মুখ্যতঃ এই কোৰাণ মজিদৰ পৰা আমি যি বুজিছোঁ, সালাত শব্দই প্ৰকৃততে আল্লাহৰ আদেশ নিষেধসমূহ নিজৰ জীৱনত বাস্তৱায়ন কৰাটোৱে মুখ্যতঃ এই কোৰাণ মজিদে আমাক জানিবলৈ দিছে বা বুজাইছে। এতিয়া কথা হৈছে যে আল্লাহৰ এই আদেশ নিষেধ যিমানবোৰ কৰিছে, তাৰ মাজতো আন এক অন্যতম আদেশ হৈছে আল্লাহৰ আনুষ্ঠানিক সালাত। সালাত অৰ্থাৎ আল্লাহৰ সৈতে এক যোগাযোগ সম্পৰ্ক ৰক্ষা কৰি চলাৰ বাবে আমি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা আনুষ্ঠানিকভাৱে কৰাটো আমাৰ আদেশ নিষেধ পালনৰো ই এক অন্যতম আমাৰ কৰণীয়। অৰ্থাৎ আমি যি আনুষ্ঠানিক সালাত পালন কৰোঁ, সেই আনুষ্ঠানিক সালাতো প্ৰকৃততে আল্লাহৰ আদেশ নিষেধৰ ভিতৰত এক অন্যতম আদেশ। গতিকে এই বিশেষ আয়াতটোৱে আনুষ্ঠানিক সালাতক বিশেষভাৱে বুজাইছে। ইয়াত কৈছে যে আকিমি সালাত, যে তোমালোকৰ আল্লাহৰ সৈতে যোগাযোগ, আল্লাহৰ প্ৰতি কৰা প্ৰাৰ্থনা, আনুষ্ঠানিকতা তোমালোকৰ নিজৰ জীৱনত বাস্তৱায়ন কৰা। লিদুলুকি শামছ, দালাকা মূল শব্দ। ইয়াৰ আপোনালোকে ডিক্সনাৰী যদি চাই, ইয়াৰ কেইবাটাও ইয়াৰ অৰ্থ এই দালাকা শব্দই বহন কৰিছে। দুলুকি শামছ, ইয়াৰ ভিতৰত সূৰ্য ঢলি পৰা, এবাউট টু ছেট, ডুবিব লোৱা, বা অলৰেডি ছেট হৈ যোৱা, এই গোটেইকেইটা অৰ্থই প্ৰকৃততে আমি যদি এই দালাকা শব্দ যদি আমি ডিক্সনাৰীত চাওঁ, গোটেইকেইটা শব্দই বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে। এতিয়া আমি আমাৰ বিবেচনা ইয়াত আমি কৰি চোৱাৰ প্ৰয়োজন আছে যে এই
অৰ্থসমূহৰ পৰা প্ৰকৃততে কোনটো বিশেষ শব্দ যদি আমি ইয়াত প্ৰয়োগ কৰোঁ তেন্তে ইয়াৰ বাস্তৱ এক অৰ্থ প্ৰকাশ পাব। ইয়াত কৈছে যে তোমালোকৰ আল্লাহৰ সৈতে যোগাযোগৰ প্ৰাৰ্থনা তোমালোকে বাস্তৱায়ন কৰা, লিদুলুকি শামসি ইলা গাসাকিল লাইলি। এই সূৰ্য এটা অৰ্থ আহিছে যে ঢলি পৰা, গতিকে ঢলি পৰা অৰ্থাৎ দুপৰীয়া ঢলি পৰাটো দালাকাই বুজাই আছে। এতিয়া দুপৰীয়া ঢলি পৰাটো যদি আমি ইয়াত অৰ্থ লওঁ, কৈছে ইলা গাসাকিল লাইল, ৰাতিৰ অন্ধকাৰ আচ্ছন্ন হোৱালৈকে। গতিকে আয়াতটোৰ বাস্তৱিকতাত কিছু চিন্তা কৰিবলগীয়া আছে, কিয়নো দুপৰীয়া ঢলি পৰাৰ পৰা আমাৰ এই আনুষ্ঠানিক চালাত ৰাতিৰ অন্ধকাৰ আচ্ছন্ন হোৱালৈকে এই দীঘলীয়া সময়ছোৱাত প্ৰকৃততে ই বাস্তৱ যেন আমাৰ লগা নাই। বাস্তৱিকতাৰ ওপৰত আমি চিন্তা কৰিব লগা আছে। এতিয়া আহোঁ তাৰ পৰৱৰ্তী যিসমূহ অৰ্থ আছে। যিহেতু ছানছেট, সূৰ্য অস্ত যোৱাটোকো আৰবী ভাষাই দালাকা বুলি কৈছে। গতিকে আমি সাধাৰণভাৱে সন্ধিয়া সময়ত, যাক আমি মাগৰিবৰ চালাত বুলি কওঁ, সেই বিশেষ সময়টোক যদি আমি এই দালাকা শব্দৰ দ্বাৰা আমি ল'ব বিচাৰোঁ, তেন্তে অৰ্থ ইয়াত এনেধৰণৰ আহিব যে সূৰ্য অস্ত যোৱাৰ পৰা ৰাতিৰ অন্ধকাৰ আচ্ছন্ন হোৱালৈকে তোমালোকৰ আনুষ্ঠানিক চালাত কায়েম কৰা। এই অৰ্থ যদি আমি সেই বিশেষ সময়টো যদি আমি ইয়াত প্ৰয়োগ কৰোঁ, তেন্তে এই আয়াতৰ এক বাস্তৱিকতা আমি বিচাৰি পাওঁ। যিহেতু সূৰ্য অস্ত যোৱাৰ পৰা ৰাতিৰ অন্ধকাৰ আচ্ছন্ন হোৱালৈ সময়টো প্ৰায় 45-50 মিনিটৰ এটা সময়, 40-45-50 এনেকুৱা এটা সময়ৰ ভিতৰত পৰে। গতিকে সেই সময়টো নিশ্চিতভাৱে আমি আল্লাহৰ সৈতে যোগাযোগৰ বাবে, আমাৰ দোৱা প্ৰাৰ্থনা কৰিবৰ বাবে, আল্লাহৰ প্ৰশংসা, আল্লাহৰ গুণানুকীৰ্তন কৰিবৰ বাবে সেই সময়টো আমি ব্যৱহাৰ কৰাটোৰ এক বাস্তৱিকতা আমি দেখিবলৈ পাওঁ। গতিকে আল্লাহে কৈছে যে তোমালোকৰ আনুষ্ঠানিক প্ৰাৰ্থনা, আনুষ্ঠানিক তোমালোকৰ আল্লাহৰ সৈতে যোগাযোগ কৰাৰ ব্যৱস্থা তোমালোকে বাস্তৱায়ন কৰা, সূৰ্য অস্ত যোৱাৰ পৰা আৰম্ভ কৰি ৰাতিৰ অন্ধকাৰ আচ্ছন্ন হোৱালৈ, ৱা কুৰআন আল ফজৰি, আৰু পুৱতি নিশা অৰ্থাৎ ফজৰৰ সময়ত তোমালোকে পাঠ কৰা। গোটেই বিষয়বস্তু কিন্তু আল্লাহৰ কিতাপৰ সৈতে জড়িত হৈ আছে। বিষয়বস্তুবোৰ কুৰআন অৰ্থাৎ পাঠ্য, পাঠ কৰা, পঢ়া। গতিকে কৈছে যে তোমালোকৰ এই আনুষ্ঠানিক তোমালোকৰ আল্লাহৰ সৈতে যোগাযোগ তোমালোকে কৰাৰ পাছত ফজৰৰ সময়ত তোমালোকে এই কোৰআন পাঠ কৰা। ইন্না কুৰআন আল ফজৰি, নিশ্চিতভাৱে ফজৰৰ সময়ৰ এই পাঠ কৰা কাম তোমালোকৰ কানা মাশহুদান, সি সাক্ষী বহন কৰে, সি দৃশ্যমান হয়। শাহাদা। গতিকে ইয়াত আমি স্পষ্টভাৱে দুটা কাম পাইছোঁ। প্ৰথমতে আমাৰ এটি বিশেষ সময়ত আল্লাহে আমাক আনুষ্ঠানিক যি আমাৰ দোৱা প্ৰাৰ্থনা, আল্লাহৰ সৈতে যি যোগাযোগ তাক কৰাৰ বিষয়ে নিৰ্দেশ কৰিছে, আৰু ফজৰৰ সময়ত আমাক আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোৰআন মজিদ আমাক পাঠ কৰাৰ হুকুম কৰিছে। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াত আমাক আল্লাহে যি ধৰণে বুজাইছে, আমাৰ সাধ্যানুসৰি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। আপোনালোকেও এই আয়াত লৈ চিন্তা চৰ্চা কৰক, আৰু যিটো আপোনালোকৰ বিবেকে, আপোনালোকৰ দৃষ্টিভংগীয়ে শুদ্ধ বুলি বিবেচিত হ'ব, প্ৰত্যেকেই নিজাববীয়াকৈ গ্ৰহণ কৰক।
তাত আমাৰ আপত্তি কৰিব লগা, আমাৰ বিতৰ্ক কৰিব লগা ইয়াত কোনো প্ৰয়োজন নাই। কাৰণ আল্লাহৰ এই কিতাপক লৈ মুঠতে আমি চিন্তা চৰ্চা কৰাটোৱে হৈছে আমাৰ মুখ্য কাম। তাৰ যি ফলাফল ৰিজাল্ট ওলাব, সেই ৰিজাল্ট সকলোৱে হয়তো বুজ একে নহ'ব পাৰে, কিন্তু কিমান পৰিমাণে আমি আল্লাহৰ এই কিতাপক লৈ আমি চেষ্টা কৰিছোঁ, সেই দিশটো আল্লাহৰ ক্ষেত্ৰত কিন্তু নিশ্চিতভাৱে কাউণ্টিঙত আহিব। কিতাপক লৈ আমি চেষ্টা চৰ্চা নকৰাকৈ ওপৰুৱা কিছুমান কথা শুনি, কিতাপৰ বাহিৰৰ কথা কিছুমান শুনি আমি আহি একেবাৰে সন্মুখৰ লাইনৰ পৰা আমি বিতৰ্ক কৰিবলৈ যোৱাটো কোৰাণৰ আয়াতক লৈ কেতিয়াও আমি উচিত বুলি বিবেচনা নকৰোঁ। যি কি নহওক, তাৰ পাছৰ আয়াতত আল্লাহে কণ্টিনিউ কৰিছে প্ৰসংগ। ফজৰত আল্লাহে কোৰাণ পাঠ কৰিবলৈ কৈছে। ৱা মিনাল লাইলি আৰু ৰাতিৰ মাজত ফাতাহাজ্জাদ বিহি, একদম শব্দলৈ আমি যোৱাৰ প্ৰয়োজন আছে। ৱা মিনাল লাইলি, ৰাতিৰ মাজত, ফাতাহাজ্জাদ বিহি। এতিয়া বিহি দি বুজিব লাগিব। প্ৰসংগ ইয়াৰ আগৰ আয়াতত শেষ হৈছে কোৰাণ পাঠ লৈ। গতিকে এই বিহি দি প্ৰকৃততে কোৰাণক বুজাই আছে। হি দি ফাতাহাজ্জাদ, হাজাদা মূল শব্দ। ৰাতিৰ মাজত জাগ্ৰত হৈ আমাৰ সৰ্বাংগীন চেষ্টা কৰিবলৈ কৈছে বিহি, ইয়াক লৈ, এই কোৰাণক লৈ। লগে লগে কৈছে নাফিলাতাল্লাকা, এই ৰাতি জাগ্ৰত হৈ এই কোৰাণ চৰ্চাত নিজকে ব্যস্ত ৰখা কাৰ্যটো আল্লাহে কৈছে নাফিলাতাল্লাকা, নফল শব্দ ইউজ হৈছে। নফলৰ প্ৰকৃত অৰ্থ হৈছে অতিৰিক্ত। এই ৰাতিৰ মাজত আল্লাহে এই কোৰাণক লৈ আমাক যি চেষ্টা অব্যাহত ৰখাৰ কথা কৈছে, আল্লাহে কৈছে নাফিলাতাল্লাকা, ই তোমাৰ বাবে অতিৰিক্ত হিচাপে গণ্য কৰা হৈছে। গতিকে নফল শব্দটো আমি বুজিব লাগিব যে নফল কৰিলে লাভ, নকৰিলে গুণা নাই। আমাৰ কনচেপ্ট এইটো। প্ৰকৃততে নফল শব্দৰ অৰ্থ হৈছে অতিৰিক্ত, এক্সেছ। লাকা, তোমাৰ বাবে। আৰু যদি এই কাম ৰাতিৰ যদি কোনোবাই জাগ্ৰত হৈ এই কোৰাণৰ বুজাৰ ক্ষেত্ৰত, আল্লাহৰ আয়াত অনুশীলন কৰাৰ ক্ষেত্ৰত যদি নিজৰ সৰ্বাত্মক চেষ্টা অব্যাহত ৰাখে, তেতিয়া আল্লাহে কৈছে আশা কৰা যায়, আইন ইয়াব আয়সাকা, বাসা প্ৰকাশ কৰা, উত্তোলন কৰি লৈ যোৱা, বাসা শব্দই বুজায়। আশা কৰা যায়, আইন ইয়াব আয়সাকা, আশা কৰা যায় তোমাক লৈ যোৱা যাব পাৰে। ৰাব্বুকা, তোমাৰ প্ৰতিপালকে তোমাক আশা কৰা যায় লৈ যাব পাৰে, উন্নীত কৰিব পাৰে। মাকামাম মাহমুদান, মাকাম অৱস্থান, মাহমুদান এক সন্মানীয় অৱস্থানত তোমাৰ প্ৰতিপালকে তোমাক উন্নীত কৰিব পাৰে বুলি আশা কৰা যায়, যদিহে তুমি ৰাতি জাগ্ৰত হৈ এই কিতাপ অনুশীলন কৰা, কিতাপ বুজা ইত্যাদি কামত নিজৰ সৰ্বাত্মক চেষ্টা যদি তুমি অব্যাহত ৰাখা। যদিও ইয়াক তোমাক অতিৰিক্ত হিচাপে দিয়া গৈছে, যদি তুমি এই কাৰ্য কৰা, তেন্তে আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক এক সন্মানীয় মৰ্যাদাগত অৱস্থানলৈ তোমাক লৈ যাব পাৰে। ৱাকুল, সেই ৰাতিৰ জাগ্ৰত, ৰাতিৰ চেষ্টা কোৰাণক লৈ কৰি থকা সময়টোত ৱাকুল আৰু কবা, ৰাব্বি, হে মোৰ প্ৰতিপালক,
আদখিলনি, তুমি মোক প্ৰৱেশ কৰোৱা, মুদখালা সিদকিন, এনে এক প্ৰৱেশকাৰী কৰি তুমি মোক প্ৰৱেশ কৰোৱা, সিদকিন শাব্দিক অৰ্থ পৰা ইয়াক সত্য বুজায়। কিন্তু যেহেতু প্ৰসংগ ইয়াৰ আগৰ আয়াতৰ শেষত আহিছে মাকামাম মাহমুদান, এক সন্মানীয় অৱস্থান, গতিকে তাৰ যেহেতু সেই সন্মানীয় অৱস্থানত আল্লাহে কৈছে আশা কৰা যায় তোমাক উন্নীত কৰিব পাৰে, গতিকে যিয়ে এনেধৰণৰ চেষ্টা কৰিব বা বাৰ্তাবাহকক আল্লাহে কৈছে ৱাকুল, যেহেতু তোমাৰ সম্ভাৱনা আছে তোমাক এক সন্মানীয় অৱস্থানলৈ আল্লাহে উন্নীত কৰিব পাৰে, গতিকে তুমি কোৱা ৰাব্বি, হে মোৰ প্ৰতিপালক, ঈদ আদখিলনি, মোক তুমি প্ৰৱেশ কৰোৱা, মুদখালা সিদকিন, এই সিদকিন শব্দই প্ৰকৃততে মাকামা মাহমুদানক বুজোৱা গৈছে। গতিকে তেনে এক সন্মানীয় অৱস্থানত তুমি মোক এজন প্ৰৱেশকাৰী হিচাপে প্ৰৱেশ কৰোৱা, ৱা আখৰিজনি, আৰু তুমি মোক উলিয়াই লৈ যাবা, মুখৰাজা সিদকিন, এজন ওলাই যোৱা সেই মাকামে মাহমুদান অৱস্থানৰ পৰা তুমি মোক উলিয়াই লৈ যাবা। অৰ্থাৎ এই পৃথিৱীত থকা অৱস্থাত সেই সন্মানীয় অৱস্থাত মাকামা মাহমুদানত আল্লাহে প্ৰৱেশ কৰাই ৰাখিব কৈছে, আৰু আমিতো পৃথিৱীত সদায় থাকিব নোৱাৰো, গতিকে ইয়াৰ পৰা যেতিয়া আমি যাবগৈ লাগিব, যাতে আমাক সেই বিশেষ অৱস্থানৰ পৰা আমাক খাৰিজ কৰি আল্লাহে লৈ যায়। ৱা আখৰিজনি, আৰু তুমি মোক খাৰিজ কৰিবা, উলিয়াই লৈ যাবা। ৱা জাআললি, আৰু তুমি মোৰ বাবে নিয়োগ কৰিবা, নিয়োগ কৰা, লি মোৰ, ইয়া মুতাকাল্লিম, ৱা জাআললি মিন লাদুনকা, তোমাৰ তৰফৰ পৰা সুলতানান নাছিৰান, এনে সহায়ককাৰী তুমি মোৰ প্ৰতি নিয়োগ কৰা, যাৰ সহায় কৰাৰ প্ৰকৃততে তেখেতৰ অথৰিটি থাকে, অধিকাৰ থাকে। এই কথাখিনি ৰাতি যেতিয়া কোৰাণক লৈ মানুহ লাগি থাকিব, অনুশীলন কৰাৰ চেষ্টা কৰিব, বাস্তৱায়ন কৰাৰ চেষ্টা কৰিব, বুজাৰ চেষ্টা কৰিব, এই সময়ছোৱাত এই কথাখিনি কৈ থাকিবলৈ আল্লাহে কৈছে যে ৱাকুৰ ৰাব্বি আদখিলনি মুদখালা সিদকিন ৱা আখৰিজনি মুখৰাজা সিদকিন ৱা জাআললি মিন লাদুনকা সুলতানান নাছিৰান। তাৰ পাছত আল্লাহে ক'বলৈ কৈছে ৱাকুল, আৰু কোৱা, জা আল হাক্কু, আৰু কোৱা তুমি যে জা আল হাক্কু, যে এই সত্য আহি গৈছে, ইতিমধ্যে এই সত্য আহি গৈছে, অৰ্থাৎ আল্লাহৰ কিতাপ আহি গৈছে। ৱা জাহাকাল বাতিল, আৰু বাতিল ভুৱাটো উধাও হৈ গৈছে। ইয়াৰ পৰিৱেশটো এনেকুৱা, এটি অন্ধকাৰ কোঠা, তাত আমি তাৰ লাইটটো অন কৰি দিয়াৰ লগে লগে পোহৰ যেতিয়াই আহি যায়, সেই পোহৰৰ উপস্থিতিত প্ৰকৃততে অন্ধকাৰ নোহোৱা হৈ যায়। গতিকে কৈছে যে কোৱা, ৱাকুল, আৰু কোৱা, জা আল হাক্কু, যে ইতিমধ্যে এই হক আহি গৈছে, আল্লাহৰ কিতাপ আহি গৈছে। ৱা জাহাকাল বাতিল, আৰু বাতিল ইয়াৰ পৰা উধাও হৈছে, নোহোৱা হৈছে। ইন্নাল বাতিলা, নিশ্চয় এই বাতিল, কানা জাহুকা, নিশ্চয় তেওঁ ইয়াৰ পৰা বাতিল হ'বলগীয়া, ইয়াৰ পৰা উধাও নোহোৱা হ'বলগীয়া বিষয়ে, গতিকে বাতিল নাইকিয়া হৈ গৈছে, নোহোৱা হৈ গৈছে। আল্লাহৰ এই কিতাপৰ স্থিতি প্ৰকাশ কৰাৰ উদ্দেশ্যৰে আল্লাহে এনেধৰণৰ মত প্ৰকাশ কৰিবলৈ কৈছে। তাৰপিছত কৈছে আল্লাহে, ৱা নুনাজ্জিলু মিনাল কুৰআনি মা হুৱা শিফাউন ৱা ৰাহমাতুন লিল মুমিনিনা ওয়ালা ইয়াজিদু যালিমিনা ইল্লা খাসারান
প্ৰিয় দৰ্শকবৃন্দ, আমি খুব ধীৰ সুস্থিৰে এই আয়াতবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। ইয়াত আল্লাহে কৈছে যে ৱা নুনাজ্জিলু, আল্লাহে কৈছে আৰু আমি নাজিল কৰিছো মিনাল কুৰআনি, মন কৰিব, কুৰাণৰ পৰা, ফ্ৰম দ্য কুৰাণ। কুৰাণ ইতিমধ্যে ৰিভিল হৈ গ'ল, আল্লাহে নাজিল কৰি দিলে। এতিয়া এই আয়াতত কৈছে ৱা নুনাজ্জিলু, আৰু আমি নাজিল কৰো মিনাল কুৰানি, এই কুৰাণৰ ভিতৰৰ পৰা। খুব অলপ টেকনিকেল কথা এটা আছে, এইটো বুজাৰ চেষ্টা কৰিব লাগিব। ৱা নুনাজ্জিলু, আল্লাহে কৈছে আৰু আমি নাজিল কৰো মিনাল কুৰাণ, এই কুৰাণৰ ভিতৰৰ পৰা, মা হুৱা শিফাউন, এই যে কুৰাণৰ পৰা আল্লাহে নাজিল কৰো বুলি কৈছে, মা হুৱা শিফাউন, তাত আছে নিৰাময়, ৱা ৰাহমাতুন, আৰু কৰোণা, তাৰ বাবে লিল মুমিনিনা, যিসকল প্ৰকৃততে বিশ্বাসী তেওঁলোকৰ বাবে আছে নিৰাময় আৰু কৰোণা। ৱালা ইয়াজিদু, আৰু বৃদ্ধি নকৰে আজালিমিনা, জালিমসকলে। বিষয়বস্তুৰ প্ৰসংগ কিন্তু আল্লাহৰ কিতাপ চলি আছে, গতিকে ইয়াত এই জালিম দি বুজাইছে যিয়ে আল্লাহে এই কুৰাণক লৈ যি ধৰণে, কুৰাণৰ হক আদায় কৰি যি ধৰণে আল্লাহে এই কুৰাণ চৰ্চা কৰিবলৈ কৈছে, যিসকলে প্ৰকৃততে আল্লাহৰ এই আদেশ অমান্য কৰে, অৰ্থাৎ এই কুৰাণক লৈ চৰ্চাৰ কোনো ধৰণৰ কথা বতৰা যিসকলৰ নাথাকে, তেওঁলোকক প্ৰসংগৰ লগত সংগতি ৰাখি ইয়াত জালিম বুলি উল্লেখ কৰিছে। আৰু কৈছে ৱালা ইয়াজিদু জালিমিনা, এনেধৰণৰ কুৰাণৰ প্ৰতি আল্লাহৰ আদেশ অমান্য কৰা জালিমসকলক, অন্যায়কাৰীসকলৰ একো বৃদ্ধি নাপায়, ইল্লা খাসাৰান, একমাত্ৰ বৃদ্ধি পায় সিহঁতৰ ক্ষতি। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আল্লাহে যিটো কৈছে মা হুৱা শিফাউন, নিৰাময়। এতিয়া নিৰাময়টো কিহৰ নিৰাময়? আমাৰ বেমাৰৰ নিৰাময় নে কিহৰ নিৰাময়? এই দিশবোৰো আমি কুৰাণৰ পৰাই বিচাৰিব লাগিব। ইতিমধ্যে আমি পঢ়ি আহিছোঁ, অলপ আপোনালোকক ক্ৰছ ৰেফাৰেঞ্চৰ বাবে এই শিফাউন শব্দটোৰ বাবে আমি নিব বিচাৰিছোঁ কুৰাণ মজিদৰ 10 নং সূৰা ইউনুছৰ 10 নং সূৰা ইউনুছৰ আমি আয়াত চাব লাগিব। 57 নং আয়াতত আল্লাহে কৈছে ইয়া আইয়ুহান নাস। চাওক, ইয়াত আল্লাহে কোনো বিশেষ ধৰ্মাৱলম্বী লোকক আল্লাহে কিন্তু এড্ৰেছ কৰা নাই, কৰিছে সমগ্ৰ মানৱ জাতি। হে মানৱ জাতি, ইয়া আইয়ুহান নাস কদ জাআতকুম, যে নিশ্চিতভাৱে তোমালোকৰ ওচৰত আহি গৈছে মাউইজাতান, উপদেশমালা। এই কোৰআন আন একো নহয়, মানৱ জাতিৰ কল্যাণৰ অৰ্থে আল্লাহৰ তৰফৰ পৰা অহা উপদেশ। ৱাজ শব্দ ইয়াৰ পৰাই আহিছে। সেইবাবে আমি কওঁ আমাৰ ধৰ্মীয় যিবোৰ ৱাজ প্ৰকৃততে মাউইজাতৰ পৰা হ'ব লাগিব, উপদেশ মালাৰ পৰা হ'ব লাগিব, যিহেতু আল্লাহে সেই উদ্দেশ্য লৈ এই মাউইজাত আল্লাহে নাজিল কৰিছে। গতিকে ইয়াক কৈছে হে মানৱ জাতি, নিশ্চিতভাৱে তোমালোকৰ ওচৰলৈ আহি গৈছে এই উপদেশ মালা মেৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। ৱা শিফাউন লিমা ফি সুদুৰি, এইটোৰ বাবে আমি ঘূৰাই আনিছোঁ। এই উপদেশ মালা তোমালোকৰ প্ৰতিপালকৰ পৰা যে আহিছে, তাত আছে নিৰাময়। কিহৰ নিৰাময়? লিমা ফি সুদুৰি, অন্তৰৰ নিৰাময়। যিসকলৰ অন্তৰত ৰোগ আছে, কোৰআনৰ ওচৰত আহিব নিবিচাৰে, আমি সূৰা বাকাৰাত পাই আহিছোঁ অন্তৰৰ ৰোগ। গতিকে ইয়াত নিৰাময়, অন্তৰত যি আল্লাহৰ প্ৰতি বিশ্বাস, পৰকালৰ আকাংক্ষা ইত্যাদি ইত্যাদি বিষয়বোৰ যে নোহোৱা হয়, আন আন কিছুমান বিষয়ত যে অন্তৰ আমাৰ কলুষিত হৈ আছে, সেই কলুষিত হৈ থকা বিষয়বস্তুবোৰক নিৰাময় কৰিব,
অন্তৰ পৰিষ্কাৰ কৰিব, আল্লাহৰ দিশলৈ লৈ যাব এই মাউইজাতানে। গতিকে নিৰাময় শব্দ প্ৰকৃততে অন্তৰত থকা আমাৰ যিমানবোৰ অবিশ্বাস বুলিয়ে ক'ব লাগিব বা ভুৱা বিশ্বাস যিমানবোৰ আছে, এই গোটেইবোৰ অন্তৰৰ ৰোগ ব্যাধি হয়। এই ব্যাধিবোৰ প্ৰকৃততে নিৰাময় কৰিব। ৱা হুদান, আৰু কৈছে ইয়াত আছে পথ নিৰ্দেশনা, ৱা ৰাহমাতুন, আৰু কৰোণা, লিল মুমিনিনা। চাওক, একেটা কথাই কৈছে যে বিশ্বাসকাৰীসকলৰ বাবে। গতিকে এই আয়াতত আমি বুজাৰ চেষ্টা কৰিব লাগিব, আল্লাহে এই একেটা কথাই আমাক ইয়াতো উল্লেখ কৰিছে। লিল মুমিনিনা, আৰু এনেধৰণৰ কোৰাণৰ সৈতে যিসকল জড়িত নাথাকে তেওঁলোকক জালিম বুলি কৈছে। তেওঁলোকৰ নিজৰ ক্ষতিৰ বাহিৰে তেওঁলোকৰ আন একো বৃদ্ধি নাপায়। তাৰপিছত কৈছে ৱাইজা আনআমনা আলাল ইনসানি, আৰু আমি যেতিয়া অনুগ্ৰহ কৰোঁ আলাল ইনসানি, চাওক মানৱ জাতিৰ কথা কৈ আছে। আমি যেতিয়া মানৱ জাতিক, আমি মানুহক আমি যেতিয়া অনুগ্ৰহ কৰোঁ, আৰাদা, তেতিয়া সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়। বেনিফিটটো লৈ লয় আল্লাহৰ পৰা, কিন্তু আল্লাহক যে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে তাত তেওঁলোকৰ সময় নাই, চিন্তা চৰ্চাৰ কাৰণে। আৰাদা, তাৰ পৰা ঘূৰি দিয়ে। ৱানা বিজানিবিহি, আৰু ঘূৰি দি তেওঁ নিজৰ চিন্তা চৰ্চাৰ প্ৰতি, হি বুলি কৈছে, তেওঁ নিজৰ চিন্তা চৰ্চাৰ প্ৰতি ধাবিত হৈ যায়। ৱাইজা মাশ্বাহু চাৰৰু, আৰু যেতিয়া কোনো ধৰণৰ বেয়া, কোনো মন্দই যেতিয়া তাত তেওঁলোকৰ ওপৰত পতিত হয়, কানা ইয়াউচান, তেতিয়া তেওঁলোকে হতাশ হৈ পৰে। তেতিয়া আল্লাহে ক'বলৈ কৈছে, কুল, কৈ দিয়া, কুল্লুন ইয়ামালু আলা সাকিলাতিহি, কৈ দিয়া, কুল্লুন, প্ৰত্যেকেই, ইয়ামালু, কৰে, কৰ্ম আমল প্ৰত্যেকেই কৰে, আলা সাকিলাতিহি, তেওঁ নিজৰ স্থিতি, নিজৰ অৱস্থান, নিজৰ জ্ঞান, নিজৰ ইত্যাদিৰ ওপৰতেই প্ৰত্যেকেই কাম কৰে। ফাৰাব্বুকুম, কিন্তু তোমালোকৰ প্ৰতিপালকে আ'লামু, খুব ভাল ধৰণে জানে, বিমান হুৱা, যে প্ৰকৃততে কোন সেইজন, যিজন আহদা সাবিলা, যে আল্লাহৰ পথত প্ৰকৃততে হৃদায়ত প্ৰাপ্ত হৈ আছে বা পৰিচালিত হৈ আছে, তোমাৰ প্ৰতিপালকে খুব ভাল ধৰণে জানে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ সাধ্যানুসৰি আমাৰ 100% দি আমি আপোনালোকৰ আগত আমাৰ যি বুজ আল্লাহে দিছে আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। আমি আশা ৰাখিম, আহ্বান জনাম, প্ৰত্যেকেই আহক আল্লাহৰ এই কোৰাণ মজিদক লৈ নিজৰ অধ্যয়ন তথা সমাজত ইয়াৰ চৰ্চা অব্যাহত ৰখাৰ বাবে আহক প্ৰত্যেকেই চেষ্টা কৰোঁ। ইনশাআল্লাহ এই কোৰাণৰ বাস্তৱায়নে এদিন আমাক জান্নাত, ইনশাআল্লাহ আমাক জান্নাত দান কৰিব। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নার রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।